সকলোকে পুনৰ এবাৰ গগৈ চেডভেঞ্চলৈ বহুত বহুত স্বাগতম। কেইদিনমান আগত মই ফটো এখন দি পোষ্ট কৰিছিলোঁ যে মই কৃষ্ণনগৰী দ্বাৰকালৈ আহি আছোঁ। আৰু এই ভিডিঅ'টো অৱশ্যে দ্বাৰকাৰ একেবাৰে শেষৰটো যোনটো আমাৰ ভ্ৰমণসূচী আছিল তাৰ পৰা আৰম্ভ কৰিছোঁ। কাৰণ এই ভ্ৰমণসূচীটোত বিশেষ একো নাছিল, অকল আমি এখন ভাল ব্ৰিজত গৈছিলোঁ, সাগৰৰ পাৰত গৈছিলোঁ। সেইখন হৈছে শিৱপুৰা ব্ৰিজ, মানে ব্ৰিজখনৰ নাম। গতিকে এই ভিডিঅ'টো এইকাৰণে দিলোঁ কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক গোটেই দ্বাৰকাৰ ভ্ৰমণলৈ আহিলে আপুনি কি কি ঠাই কভাৰ কৰিব, ক'ত ক'ত যাব, তাৰ সেইখিনি কথা ক'ব লৈছোঁ কাৰণে মই ভিডিঅ'টো শেষৰ পৰা আৰম্ভ কৰিলোঁ, যাতে আপোনালোকে সাগৰৰ পাৰৰ এই নান্দনিক দৃশ্য উপভোগ কৰি কৰি আপোনালোকে মোৰ কথাখিনিতো মন কৰিব পাৰিব। যাতে আপোনালোক যদি কেতিয়াবা ভাবে যে কৃষ্ণনগৰী দ্বাৰকা আমি ভ্ৰমণ কৰিবলৈ আহিম বুলি, তেতিয়া আপোনালোকে ধুনীয়াকৈ মানে এইটো প্লেনিঙত গ'লে মানে ভাল পাব মই ভাবোঁ। আৰু এইখন হৈছে শিৱপুৰা ব্ৰিজ। আপোনালোকৰ প্লেনিঙৰ একেবাৰে লাষ্টৰ দিনাখনিলৈকে দ্বাৰকা ভ্ৰমণত যদি আহে একেবাৰে শেষৰ দিনালৈ এই সাগৰৰ পাৰটো আপোনালোকে থৈ দিব পাৰে, কাৰণ সেইদিনাখন আপোনালোকে বহুত টাইম ধৰি ইয়াত মানে কটাব পাৰিব যদি লাষ্টৰ দিনাখনলৈ থৈ দিয়ে। আপোনালোকে ধৰি লওক এতিয়া পোনে প্ৰথম আপোনালোকে দ্বাৰকা ষ্টেচনত নামি পিনি আপোনালোকে যিকোনো অ'টো ধৰিলেই হ'ল, বেছি টকা নহয়, 20 টকা ল'ব। আৰু অ'টোৱালাবিলাকে আপোনালোকক কৈ দিব যে আপোনালোকক হোটেললৈ লৈ যাম বুলি। আপোনালোকে ধৰ্মশালাতো থাকিব পাৰে, হোটেলতো থাকিব পাৰে। আপোনালোকে যদি গ্ৰুপ হিচাপত আহে তেন্তে বহুত ভাল, কাৰণ গ্ৰুপ হিচাপত আহিছিলোঁ কাৰণে আমাৰ এজন মানুহৰ হোটেলত এদিনৰ ভাড়া পৰিছিলে 200 টকা। হোটেলৰ ৰুমবিলাকো বহুত ধুনীয়া আছিলে আৰু ওচৰতে খানা পিনা সকলোবিলাক ভাল আছিলে। আৰু মই ডেছক্ৰিপশ্যনত দি দিম হোটেলৰ নাম কিছুমান, ইয়াৰ পিছৰ ভিডিঅ'কেইটাত আপোনালোকে তাৰ পৰা ডিটেইলছ লৈ ল'ব পাৰিব। আৰু আপোনালোকে প্ৰথম দিনা ধৰিলোঁ ৰাতিপুৱা আপোনালোকে দ্বাৰকা পাই গ'লহি, যিকোনো ট্ৰেইনত আহি মানে ধৰিলোঁ 10টামান বজাত পাই গ'লি হোটেল। ফ্ৰেছ হৈ 10টামান বাজিলে। তাৰ পৰা আপোনালোকে সেইদিনা প্লেনিং কৰিব, আপোনালোকে যিকোনো এখন অ'টো লৈ ল'ব গ্ৰুপ হিচাপত। অ'টোখনে খুব বেছি আপোনাৰ পৰা 2000 পৰা 1500 টকা ল'ব। আৰু এই অ'টোখনে আপোনালোকক ঘূৰাই দিব বেদ দ্বাৰকা, য'ত নেকি কৃষ্ণ আৰু সুদামাৰ মিলন হৈছিল। চাউল খোৱা বুলি কয় যে বন্ধুত্বৰ যোনটো 3 মুঠি চাউল, সেই বেদ দ্বাৰকা, কৃষ্ণ আগৰ যোনখন সোণৰ নগৰী আছিলে বুলি কয়, সেই তাতে বেদ দ্বাৰকাৰ ওচৰত আছে, তালৈ লৈ যাব। আপোনালোকে গোপীনাথ তালাবলৈ লৈ যাব, য'ত নেকি 16,000 গোপীয়ে একেলগে মানে পানীত ডুব গৈছিল। আৰু তাত আপোনালোকে মুলতানী মিট্টি পাব, যোনটো গোপী তিলক বুলি কয়, যোনটো আমি মুখত আজিকালি ছোৱালীবিলাকে হওক বা ল'ৰাবিলাকে হওক বিউটি প্ৰডাক্ট হিচাপে লগায়, সেইটো গোপী তালাবতে পাই যাব আপোনালোকে। তাৰ পৰা আপোনালোক লৈ যাব নাগেশ্বৰ, 12টা জ্যোতিৰ্লিংগৰ এটা হৈছে নাগেশ্বৰ, য'ত নেকি ভগৱান শিৱক নাগ হিচাপে আৰু পাৰ্বতীক নাগিন হিচাপে পূজা কৰা হয়, নাগেশ্বৰ। তাৰ পৰা আপোনালোকক আৰু লৈ যাব ৰুক্মিণী টেম্পুল। এনেকৈ ধৰণৰ ওচৰৰ পাজৰ যিমানখিনি সেইদিনা মন্দিৰ আছিলে, অলপ মানে চিটিৰ বাহিৰত সেইখিনি ঘূৰাব, কাৰণ সেইখিনি অলপ দূৰে আছে কাৰণে আপোনালোকে প্ৰথম দিনা প্লেনিংটো সেই দূৰত থকা মন্দিৰখিনি আৰু পৌৰাণিক যোনখিনি স্থল আছে সেইখিনি আপোনালোকে কৰিব পাৰে। তাৰ পিছদিনাখন আপোনালোকে ৰাতিপুৱাই মেইন যোনটো দ্বাৰকাধীশ মন্দিৰ আপোনালোকৰ হোটেলৰ একদম কাষতে থাকিব, কাৰণ সেই তালৈ যাব পাৰে। পিছদিনা ৰাতিপুৱা মেইন দ্বাৰকাধীশ মন্দিৰটো একদম ৰাতিপুৱা 6টা বজাতে গুচি যাব। কৃষ্ণ মেইন দ্বাৰকাধীশ যোনটো মন্দিৰ সেইটো চাই মেলি আপোনালোকে লগে গুচি আহিব এই ব্ৰিজলৈ, শিৱপুৰা ব্ৰিজ। আপোনালোকে য'ত থাকিব দ্বাৰকা, তাৰ পৰা আপোনালোকৰ বেছি নহয় 15 কিলোমিটাৰমান হ'ব। আৰু পাৰ পাৰ্চন অ'টত 100 টকাকৈ ল'ব। আপোনালোকে পিছদিনাখন ইয়াত সাগৰৰ পাৰৰ নান্দনিক দৃশ্য উপভোগ কৰি সাঁতুৰি মাতুৰি আপোনালোকে মন কৰিলে যোনটো সোমনাথ, 12টা জ্যোতিৰ্লিংগ 8টা জ্যোতিৰ্লিংগ হৈছে সোমনাথ যাব পাৰে, নহ'লে ঘৰলৈ ঘূৰি যাব পাৰে। একে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকিব। বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰা টাটা, বাই বাই। লগতে আপোনালোকে যদি ভাবে যে আপোনালোকে এক্সট্ৰা কিছুমান এক্টিভিটি কৰিম সাগৰৰ পাৰত, সেইখিনিও কৰিব পাৰে। ইয়াত সকলোখিনি উপলব্ধ, স্কুবা ডাইভিং, পেৰাছেলিং, স্পীড বোট ৰাইডিং, জেট ছাৰ্ফিং, এইবিলাক কিবাকিবি বহুত ধৰণৰ এক্টিভিটি ইয়াত উপলব্ধ। আপোনালোকৰ স্কুবা ডাইভিং আৰু পেৰাছেলিংটো বাদ দি পিনি বাকীকেইটা এক্টিভিটি আপোনালোকৰ অনলি 200 টকা হয় পাৰ পাৰ্চন। যদি আপোনালোকে নিজৰ বাজেট অনুসৰি কৰিম বুলি ভাবিছে তেন্তে কৰিব পাৰে, বেছি দামো নহয় 200 টকা যিহেতু। বাকী স্কুবা ডাইভিং আৰু পেৰাছেলিঙে অকণমান দাম 1500 আৰু 2500 হয়। মই ভাবোঁ আপোনালোকে সেইখিনি কৰাত থাকি এনেকৈ নিজৰ গ্ৰুপৰ মাজত, লগৰ মাজত, পৰিয়ালৰ মাজত এনেকৈ সাগৰৰ ভিতৰতে সাঁতুৰি মানে সময়খিনি পাৰ কৰিব পাৰে।
আৰু বেছি টাইম নাসাঁতুৰিব কাৰণ সাগৰৰ নিমখে মানে চকু আৰু ছালখিনি বহুত বেয়াকৈ জ্বলাই দিয়ে।